গাইজ ভিতৰলৈ সোমাবলৈ দিয়া নাই তো এইভাগে হয় মূৰ্তিভাগ 125 তো শ্ৰেণীৰ নামটোৱে পূৰা চেনি খাই আছে আৰু চিন্তু ব্লগৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ আজি যাবলৈ ওলাইছোঁ মানে অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ মূৰ্তিভাগ চাবলৈ। 125 ফুট ওখ হয় মূৰ্তিভাগ বুৰঞ্জৰ আমাৰ যোৰহাট জিলাত আছে। তো আজি ভিডিঅ'টো বলক তেনে আজি ভিডিঅ'টো এতিয়া পাই গ'লোহি বৰ্তমান কলিয়াপানী। এতিয়া এৰি আছে আৰু লগত আহিছে হাঁহ এটা দি দিয়ে আকৌ মই লগত আহিছোঁ ন। তো গাইজ একদম পূৰা ধুনীয়াকৈ চাই থাকিব দেখুৱামগৈ আৰু পূৰা ধুনীয়াকৈ চাই থাকোঁ। গাইজ এতিয়া পাইছোঁ আৰু দিয়ক তাৰপিছত যাব লাগিব অলপ দূৰ তাৰপিছতে পামগৈ আৰু পূৰা ধুনীয়াকৈ চাই থাকক আৰু ভিডিঅ'টো দিয়ক পাইছোঁগৈ আৰু ধুনীয়াকৈ চাই থাকক আৰু দেখি। তো গাইজ এতিয়া বৰ্তমান গেটখন পাইছোঁহি আৰু এইখন গেট আৰু ইয়াৰ পৰা 2 কিলোমিটাৰ যাব লাগিব এফালে আছে। তো একদম পূৰা ভিডিঅ'টো চাই থাকক আৰু পূৰা আৰু মূৰ্তিভাগ অলপ জুম কৰি দেখুৱাই দিছোঁ। তো অলপ যাব লাগিব আৰু ইফালেদি 125 ফুট। তো গাইজ আহি পাই গ'লোহি আৰু পূৰা ধুনীয়াকৈ ভিতৰলৈ সোমাই দেখুৱাম আপোনালোকক মূৰ্তিভাগ। এইফালে যাব লাগিব। তো গাইজ এতিয়া সোমাই আহিলোঁ আৰু ভিতৰলৈ সেইভাগে মূৰ্তিভাগ ওচৰৰ পৰা দেখুৱামগৈ বাৰু। তো এইফালে আছে পূৰা ধুনীয়াকৈ বনাই আছে যিহেতু। এইফালে আছে মৈদাম ভাগ দেখুৱাম সকলো আপোনালোকক। প্ৰথমতে মূৰ্তিভাগৰ ওচৰলৈ গৈ লওঁ। এইফালে বনাই আছে পূৰা ধুনীয়াকৈ। সম্পূৰ্ণ হ'লে বাৰু আকৌ ভিডিঅ' এটা বনাম ইয়াত আহি। ভিতৰলৈ সোমাবলৈ দিয়া নাই তো এইভাগে হয় মূৰ্তিভাগ 125 ফুট ওখ লাচিত বৰফুকনৰ ব্ৰঞ্জৰ মূৰ্তিভাগ হয়। এইফালে পূৰা বনাই আছে আৰু অসমৰ সকলোতকৈ ডাঙৰ মূৰ্তিভাগ এইভাগ 125 ফুট ওখ। এইফালে বনাই আছে আৰু ইয়াকে চাবলৈ আহিছিলোঁ। ওচৰলৈ মানে বনাই থকাৰ কাৰণে ওচৰলৈ ভিতৰলৈ সোমাবলৈ দিয়া নাই। বনাই হ'লে বাৰু আকৌ এবাৰ আহিম ইয়ালৈ সেইভাগে আৰু গাইজ। তো গাইজ এতিয়া মানে মূৰ্তিভাগ চাই আহিলোঁ। এতিয়া আপোনালোকক দেখুৱাবলৈ আহিছোঁ এয়া মানে মৈদাম। আগফালৰ পৰা একদম পূৰা সোমাই যাম দেখুৱাম আপোনালোকক। একদম পূৰা ধুনীয়াকৈ দেখুৱাম এবাৰ। একদম পূৰা ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক আৰু দেখুৱাই ইয়াত মৈদাম ভাগ কেনেকুৱা একদম চাৰিওফালে দেখুৱাম আৰু এপাক ঘূৰি চাই থাকক আৰু মৈদাম ভাগ কিমান উচ্চতা কি সকলো এইখনত দেখি থোৱা আছে জাননীখনত। আপোনালোকক জুম কৰি দিছোঁ, জুম কৰি দিম বাৰু এবাৰ এখন পূৰা ধুনীয়াকৈ। ইয়াত ইংলিছত আছে, হিন্দীত আছে, তাৰপিছত এইফালে অসমীয়াটো আছে। 18 ফুট মানে মৈদাম। এতিয়া অলপ বহি গ'ল চাগে দেই। এয়া জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদাম।
ভাগ আছে আৰু ইয়াত আৰু এখন জাননী লিখি থোৱা আছে এবাৰ এইফালে জুম কৰি আকৌ এবাৰ দেখুৱাই দিছোঁ 125 ফুট ওখ ব্ৰঞ্জৰ মূৰ্তিভাগ অসমৰ ইয়াৰ বৰটোক ধুনীয়াকৈ থৈ দিছে আৰু এইফালে আছে এটা বৰটোক তো গাইছ এতিয়া বৰ্তমান চালোঁ আৰু 125 ফুট ব্ৰঞ্জৰ মূৰ্তি অসমৰ সকলোতকৈ ডাঙৰ মূৰ্তিভাগ চাবলৈ আহিছিলোঁ তো চালোঁ আৰু বনাই কমপ্লিট হোৱা নাই মানে ওচৰলৈ যাবলৈ দিয়া নাই তো যেতিয়া মানে কমপ্লিট হ'ব তেতিয়া আপোনালোকক দেখুৱাবলৈ আহিম তো ভিডিঅ'টো ইমানখিনি আছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এইটো চেনী নামটোৱে পূৰা চেনী খাই আছে আৰু তো ভিডিঅ'টো ইমানখিনি বাই বাই